শেখৰজ্যোতি গোস্বামীৰ পৰা বহু তথ্য লাভ কৰিছে এছআইটিয়ে আজিও যেহেতু তৃতীয় দিনৰ বাবে জেৰা চলোৱা হৈছিল শেখৰজ্যোতি গোস্বামীক আৰু 12 ঘণ্টা জেৰাৰ অন্তত অৱশেষত শেখৰজ্যোতি গোস্বামীক এৰি দিয়া হৈছে এছআইটিয়ে যি সুধিছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছো বুলি মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে লগতে ইয়াকো কৈছে যে আজি কেৱল শেখৰজ্যোতি গোস্বামীয়ে নহয় শেখৰজ্যোতি গোস্বামীৰ সৈতে প্ৰায় 20 জনকৈ লোকক জেৰা চলোৱা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত বা শ্যামকানু মহন্তৰ লগত জড়িত 20 গৰাকীকৈ লোকক জেৰা চলাইছে আজি এছআইটিয়ে লৈছে এই মুহূৰ্তৰ সবিশেষ 12 ঘণ্টা জেৰাৰ পিছত এৰি দিয়া গ'ল শেখৰ গোস্বামীক আৰু শেখৰজ্যোতি গোস্বামীক 12 ঘণ্টা জেৰাৰ অন্তত এতিয়া এইদৰে এৰি দিয়া হৈছে পুনৰ যিকোনো মুহূৰ্তত হাজিৰ হ'ব লাগিব শেখৰ গোস্বামী আৰু পুনৰ সিআইডিয়ে যেতিয়াই মাতিব বা এছআইটিয়ে যেতিয়াই মাতিব তেতিয়াই শেখৰজ্যোতি গোস্বামী হাজিৰ হ'ব লাগিব শেখৰ গোস্বামীৰ পৰা বহু তথ্য লাভ কৰিছে এছআইটিয়ে বহু তথ্য ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে শেখৰজ্যোতি গোস্বামীৰ পৰা আমাক যি সুধিছে সকলো কৈছে আমাক যি সুধিছে যি প্ৰশ্ন কৰিছে এছআইটিয়ে সকলো প্ৰশ্নৰ উত্তৰ দিছো বুলি মন্তব্য কৰিছে সকলোকে পৃথকে পৃথকে সোধা-পোছা কৰা হৈছে যিসকলক জেৰা চলোৱা হৈছে সকলোকে পৃথকে পৃথকে সোধা-পোছা কৰিছে শ্যামকানু মহন্তৰ লগত জড়িত থকা বহু ব্যক্তি লগতে নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত প্ৰায় 20 জনকৈ লোকক জেৰা চলোৱা হৈছে আৰু এইদৰে 12 ঘণ্টাৰ জেৰাৰ অন্তত এৰি দিয়া হৈছে শেখৰজ্যোতি গোস্বামীক যিহেতু দুদিন ধৰি শেখৰজ্যোতি গোস্বামীকে ধৰি কেইবাগৰাকীকো ইতিমধ্যে এছআইটিয়ে জেৰা চলাই আছে আৰু আজিও তৃতীয় দিনৰ বাবে সিআইডি কাৰ্যালয়ত হাজিৰ হ'বলগীয়া হৈছিল শেখৰজ্যোতি গোস্বামী আৰু আজি তৃতীয় দিনৰ বাবে জেৰা চলোৱা হৈছিল শেখৰজ্যোতি গোস্বামীক আৰু 12 ঘণ্টা জেৰাৰ অন্তত শেখৰজ্যোতি গোস্বামীক এৰি দিয়া হৈছে পুনৰ যিকোনো মুহূৰ্তত শেখৰজ্যোতি গোস্বামী হাজিৰ হ'ব লাগিব কিয়নো সিআইডিয়ে যেতিয়াই মাতিব বা এছআইটিয়ে যেতিয়াই মাতিব তেতিয়াই সিআইডি কাৰ্যালয়ত হাজিৰ হ'ব লাগিব শেখৰজ্যোতি গোস্বামী শেখৰ গোস্বামীৰ পৰা বহু তথ্য লাভ কৰিছে এছআইটিয়ে লগতে তেওঁ ইয়াকো মন্তব্য কৰিছে আমাক যি সুধিছে আমি সকলো কৈছো আজি আৰু প্ৰায় 20 জনকৈ লোকক মতা হৈছে আৰু তেওঁলোকক পৃথকে পৃথকে সোধা-পোছা কৰা হৈছে প্ৰায় 20 জনকৈ লোকক এইদৰে জেৰাৰ বাবে মতা হৈছে আৰু সকলোকে পৃথকে পৃথকে এইদৰে জেৰা চলোৱা হৈছে শ্যামকানু মহন্তৰ লগত জড়িত বহু ব্যক্তিক জেৰা চলোৱা হৈছে লগতে নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত প্ৰায় 20 জনকৈ লোকক আজি জেৰা চলোৱা হৈছে সকলোকে পৃথকে পৃথকে জেৰা চলোৱা হৈছে বুলি মন্তব্য কৰিছে আমাৰ হাতত দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাম আৰু যিহেতু শেখৰজ্যোতি গোস্বামীক এইদৰে এতিয়া 12 ঘণ্টা যি জেৰা সেই 12 ঘণ্টা জেৰাৰ অন্তত এৰি দিয়া হৈছে মুঠৰ ওপৰত এছআইটিয়ে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ যিকোনো মুহূৰ্তত শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে কিয়নো সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ইতিমধ্যে অসম আৰক্ষীয়ে ট্ৰেক কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ আৰক্ষী যিহেতু এতিয়া যাব ছিংগাপুৰলৈ আৰু ইয়াৰ লগে লগে সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন পৰ্যন্ত ট্ৰেক কৰিছে আৰু ইয়াৰ এইখিনি সময়ছোৱাতেই শ্যামকানু মহন্তৰ যিহেতু ফেচবুকতো পোষ্ট দিছে যাতে অসমলৈ আহি আছে আৰু অসমৰ ৰাইজৰ আগত বা এছআইটিৰ আগত সকলো বিৱৰণ দিব বা কি হৈছিলে কি হোৱা নাছিলে যি সুধিব সকলোবোৰ বিৱৰণ দিব সম্পূৰ্ণ সহযোগিতা কৰিব বুলিও যিহেতু ফেচবুকত পোষ্ট দিছে তেনেস্থলত আৰক্ষীয়ে এতিয়া এটা তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে কিয়নো ৰাজ্যজুৰি সকলোৱে কেৱল ন্যায় বিচাৰিছে সকলোৱে দাবী কৰিছে যে ন্যায় লাগে জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হ'ল প্ৰতিটো ঘটনা উত্তৰ দিব লাগিব লাগিলে সেয়া যোনেই নহওক শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মা সকলোৱে উত্তৰ দিব লাগিব আৰু ইয়াৰ লগে লগে এতিয়া এই সমগ্ৰ ঘটনাৰ লগত জড়িত ইজনৰ পিছত সিজনক এইদৰে তদন্ত আওতালৈ লৈ অহা হৈছে শেখৰজ্যোতি গোস্বামীও যিটো আছিল ছিংগাপুৰত তেনেস্থলত শেখৰজ্যোতি গোস্বামীকো এইদৰে এতিয়া এছআইটিয়ে জেৰা চলোৱা দেখিবলৈ পোৱা গৈছে আজি তৃতীয় দিনৰ বাবে জেৰা চলাইছে আৰক্ষী আৰু 12 ঘণ্টা জোৰা এই যি জেৰা 12 ঘণ্টা জোৰা এই জেৰাৰ পিছত অৱশেষত এৰি দিয়া হৈছে শেখৰজ্যোতি গোস্বামীক আৰু সংবাদ মাধ্যমত এইদৰে মন্তব্য কৰিছে যে আমাক যি সুধিছে আমি সকলো কৈছো যিখিনি প্ৰশ্ন কৰিছে সকলো আমি উত্তৰ দিছো শেখৰজ্যোতি গোস্বামীৰ পৰা এইদৰে বহু তথ্য লাভ কৰিছে এছআইটি আৰু কেৱল শেখৰজ্যোতি গোস্বামীয়ে নহয় আজি আন 20 জনকৈ লোককো জেৰা চলোৱা হৈছে শ্যামকানু মহন্তৰ লগত জড়িত বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত প্ৰায় 20 জনকৈ ব্যক্তিক আজি জেৰা চলোৱা হৈছে আৰু সকলোকে পৃথকে পৃথকে সোধা-পোছা কৰা হৈছে বুলিও জানিব পৰা গৈছে ইফালে যিকোনো মুহূৰ্তত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে কিয়নো সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ইতিমধ্যে ট্ৰেক কৰিছে যিকোনো মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পাৰে ইয়াৰ সমান্তৰালকৈ শ্যামকানু মহন্তকো এইদৰে এতিয়া যেহেতু গ্ৰেপ্তাৰ হোৱাৰ প্ৰকাশ কৰা হৈছে আৰু শ্যামকানু মহন্তই ফেচবুকত পোষ্ট কৰিছে যে তেওঁ অসমলৈ আহি আছে অসমৰ ৰাইজৰ আগত সকলোবোৰ বিৱৰণ দিব এছআইটিক সম্পূৰ্ণ সহযোগ কৰিব বুলি ফেচবুক যোগে মন্তব্য কৰিছে তেনেস্থলত যিকোনো মুহূৰ্তত তেওঁলোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আৰু অসমৰ ৰাইজে ন্যায় বিচাৰিছে অসমৰ ৰাইজে বিচাৰিছে যে শীঘ্ৰেই দোষী কৰায়ত্ব কৰিব লাগে জুবিন গাৰ্গৰ লগত যি ঘটনা জড়িত হ'ল যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ প্ৰতিটো কথাই তন্ন তন্নকৈ ক'ব লাগিব লাগিলে সেয়া শেখৰজ্যোতি গোস্বামীয়ে হওক লাগিলে সেয়া শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ
সিদ্ধাৰ্থ শৰ্মা যোনেই নহওক কিয় মুঠৰ ওপৰত জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈছে সেই প্ৰতিটো কথা ৰাইজৰ মনত যিমান প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব সকলোৱে যাক লৈ এতিয়া এদৰে ৰাইজে ন্যায়ৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ যিহেতু জুবিন গাৰ্গৰ পৰিয়াল বা পত্নী তেওঁৰ গৰিমা গাৰ্গেও যিহেতু এতিয়া এজাহাৰ দাখিল কৰিছে আৰু গৰিমা গাৰ্গেও যিহেতু কৈছে যে তেওঁ সকলোবোৰ কথা জানিব লাগিব ছিংগাপুৰত কি হৈছিল বা ছিংগাপুৰত জুবিনৰ সৈতে এনেধৰণৰ ঘটনা কিয় হ'বলৈ পালে কিয় জুবিনক পানীলৈ যাব দিয়া হ'ল সিদ্ধাৰ্থ শৰ্মা বা শেখৰে কিয় জুবিনক বাধা নিদিলে এই সকলোবোৰ কথা ক'ব লাগিব আৰু ছিংগাপুৰত সংঘটিত হোৱা প্ৰতিটো কথা জানিব লাগিব বুলি যিহেতু গৰিমা গাৰ্গেও মন্তব্য কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ ৰাইজেও যিহেতু দাবী উত্থাপন কৰি আছে যে সকলোবোৰ তদন্ত হ'ব লাগে উচিত তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে দুখীয়া শাস্তি পাব লাগে বুলি যিহেতু এতিয়া এইদৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ মাজতে 12 ঘণ্টা জোৰা যি জেৰা সেই 12 ঘণ্টা জোৰা জেৰাৰ অন্তত অৱশেষত শেখৰজ্যোতি গোস্বামীক এৰি দিয়া হৈছে বিগত দুদিন ধৰি শেখৰজ্যোতি গোস্বামীক এইদৰে জেৰা চলোৱা হৈছিল আৰু আজিও জেৰা চলোৱা হৈছিল তৃতীয় দিনৰ বাবে আজি জেৰা চলোৱা হৈছিল SITয়ে জেৰা চলাইছিল শেখৰজ্যোতি গোস্বামীক আৰু এইদৰে 12 ঘণ্টা জোৰা জেৰাৰ অন্তত ওলাই আহিয়ে শেখৰজ্যোতি গোস্বামীয়ে মন্তব্য কৰিছে যে SITয়ে আমাক যি প্ৰশ্ন সুধিছে প্ৰতিটো প্ৰশ্নৰ আমি উত্তৰ দিছো বহু তথ্য লাভ কৰিছে SITয়ে শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ পৰা আৰু সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীৰ লগতে আৰু প্ৰায় 20 জন লোককো মতা হৈছে আৰু সকলোকে পৃথকে পৃথকে সোধা পোছা কৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত বা শ্যামকানু মহন্তৰ লগত জড়িত 20 জনকৈ লোকক মতা হৈছে আৰু সকলোকে এইদৰে পৃথকে পৃথকে সোধপোছ কৰা হৈছে এই সন্দৰ্ভত মন্তব্য আছে শেখৰজ্যোতি গোস্বামীৰ আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছো তেওঁলোকৰ হয় বহুতখিনি তেওঁলোকে আজি অকল আমাকেই নহয় বহুত মানুহ মাতিছে আজি 20-25 জন আছে বেছিয়ে হ'ব সকলোকে সিংগলকে মাতি নিনি সুধিছে ভাগৰি গৈছোঁ বহুত কথাই সুধিছে আকৌ তেওঁলোকে তলব কৰিব যেতিয়াই মাতিব লাগিব আমি তেতিয়াই আহিব লাগিব কাইলৈ মাতিছে নেকি কাইলৈও মাতিছে কাবাক এনেকৈ আমাকো নটিচ দিছে আৰু এতিয়া অলপ পিছত ফোন কৰিব তেওঁলোকে আমাৰ ঘৰত ফোন কৰি পেলাই কোন আহিব লাগে তেওঁলোক আছে এতিয়া ওলোৱাই নাই আমাৰ 20-25 জন আছে বাকীকেইজন আপোনাৰ শ্যামকানু মহন্তৰ অনুষ্ঠানৰ অৰ্গেনাইজিং কমিটিৰ টিম আৰু সিদ্ধাৰ্থ শৰ্মাৰো বহুত লগৰ বহুতকেইজনক আনি হেৰি কৰিছে সোধপোছ কৰিছে আৰু তেওঁলোক আছেই বৰ্তমান একদম সঁচা কথা কৈছোঁ মোৰ হাতত ফোনো নাই আৰু আমাৰ ভিতৰত কোনো এলাও নাই মই একো গম পোৱা নাই আপোনালোকৰ মুখেৰে গম পাইছোঁ আহিম বুলি কৈছে যদি মই একেবাৰে গম নাপাওঁ জুবিন গাৰ্গ আপুনি অস্থিৰ অৱস্থাত পাইছিল প্ৰায় 1-1.5 বছৰৰ পৰা তেওঁ মানসিকভাৱে ভাগি আছিল এই কথাটো আপুনি উল্লেখ কৰিছে তাৰপিছত আপোনাৰ ষ্টুডিঅ'তে শ্যামকানু মহন্তই প্ৰথম তেওঁক আমন্ত্ৰণ মোৰ ষ্টুডিঅ'ত নহয় জুবিনদাৰ ষ্টুডিঅ'ত আপুনি আছিল সিদিনাখনে মই আছিলোঁ তেতিয়া আপুনি ক'ব লাগিছিল বা তেওঁ মেনেজাৰক ক'ব লাগিছিল যে তেওঁ অসুস্থ মানুহজনক কিয় নিয়া হ'ল নাই সেইবিলাক কোৱা হৈছে মই ইয়াতে কৈছোঁ সেইখিনি কৈছিলোঁ কিন্তু তেওঁলোকে মেনেজমেণ্টক কৈছিলোঁ তেওঁলোকে দুজন ডাঙৰ মানুহে যেতিয়া কথা পাতে তেওঁলোকে ডিচিশ্যন লয় তাতে আমাৰ কথা নাথাকে খালি মই কিখিনি কৈছিলোঁ সেইখিনি ইয়াত মই স্পষ্টভাৱে জনাইছোঁ মই কৈছোঁ ন সম্পূৰ্ণ মোৰ তেওঁলোকৰ লগত সহযোগিতা কৰি আছোঁ আৰু তেওঁলোকে যি কুৱেশ্যন সোধে যেতিয়াই মাতে য'তেই মাতে মই আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ মই গৈছোঁ দাদা তাতে আমি একেলগে থাকোঁতে দাদাক তাতে কোনো হত্যা কৰাৰ কথাটো আহিয়ে নপৰে নাই এতিয়া ওলাইছে কথাটো বিভিন্ন হয় মানে মোৰ চকুৰ আগত আপুনি কি ভাবে মই হত্যা নহয় ৰাতিপুৱাৰ সেই জাৰ্ণিটো নহয় আমি দুপৰীয়া 1 বজাত ওলাইছিলোঁ আৰু জাৰ্ণিটো মই প্লিজ মোক কৈছোঁ মই ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে 9-10টা বজাৰ পৰা সেইদিনা ঘটনাটো মই অলৰেডি কৈছোঁ আৰু প্ৰশাসনকো কৈছোঁ গোটেই কাহিনীটো সকলোৱে জানেই দেখিছে ভিডিঅ' ওলাইছে খালি আমি আপোনাক কৈছোঁ আপুনি টাইমটো সোধাৰ কাৰণে 1 বজাত গৈছিলোঁ তাৰ টাইমত 1 বজাত ইয়াৰ টাইমত 2.5 ঘণ্টা আপুনি আগুৱাই দিয়ক সেইটো টাইম তেওঁলোকৰ হয় বহুতখিনি তেওঁলোকে আজি অকল আমাকেই নহয় বহুত মানুহ মাতিছে আজি 20-25 জন আছে বেছিয়ে হ'ব সকলোকে সিংগলকে মাতি নিনি সুধিছে ভাগৰি গৈছোঁ বহুত কথাই সুধিছে আকৌ তেওঁলোকে তলব কৰিব যেতিয়াই মাতিব লাগিব আমি তেতিয়াই আহিব লাগিব কাইলৈ মাতিছে নেকি কাইলৈও মাতিছে কাবাক এনেকৈ আমাকো নটিচ দিছে আৰু এতিয়া অলপ পিছত ফোন কৰিব তেওঁলোকে আমাৰ ঘৰত ফোন কৰি পেলাই কোন আহিব লাগে তেওঁলোক আছে এতিয়া ওলোৱাই নাই আমাৰ 20-25 জন আছে বাকীকেইজন আপোনাৰ শ্যামকানু মহন্তৰ অনুষ্ঠানৰ অৰ্গেনাইজিং কমিটিৰ টিম আৰু সিদ্ধাৰ্থ শৰ্মাৰো বহুত লগৰ বহুতকেইজনক আনি হেৰি কৰিছে সোধপোছ কৰিছে আৰু তেওঁলোক আছেই বৰ্তমান
একদম সঁচা কথা কৈছোঁ, মোৰ হাতত ফোনো নাই আৰু আমাৰ ভিতৰত কোনো এলাও নাই। মই একো গম পোৱা নাই, আপোনালোকৰ মুখেৰে গম পাইছোঁ আহিম বুলি কৈছে যদি মই একেবাৰে গম পাইছোঁ। জুবিন দাক আপুনি অস্থিৰ অৱস্থাত পাইছিল প্ৰায় 1-1.5 বছৰৰ পৰা, তেওঁ মানসিকভাৱে ভাগি আহিছিল, এই কথাটো আপুনি উল্লেখ কৰিছে। তাৰপিছত আপোনাৰ ষ্টুডিঅ'তে শ্যামকানু মহন্তই প্ৰথম তেওঁক আমন্ত্ৰণ জনালে। মোৰ ষ্টুডিঅ'ত নহয়, জুবিন দাৰ ষ্টুডিঅ'ত। আপুনি আছিল সিদিনাখনে? অঁ মই আছিলোঁ। তেতিয়া আপুনি ক'ব লাগিছিল বা তেওঁ মেনেজাৰক ক'ব লাগিছিল যে তেওঁ অসুস্থ মানুহজনক কিয় নিয়া হ'ল। নাই, সেইবিলাক কোৱা হৈছে, মই ইয়াতে কৈছোঁ, সেইখিনি কৈছিলোঁ। কিন্তু তেওঁলোকে মেনেজমেণ্টক কৈছিলোঁ, তেওঁলোকে দুজন ডাঙৰ মানুহে যেতিয়া কথা পাতে তেওঁলোকে ডিচিশ্যন লয়, তাতে আমাৰ কথা নাথাকে। খালি মই কিখিনি কৈছিলোঁ সেইখিনি ইয়াত মই স্পষ্টভাৱে জনাইছোঁ। মই কৈছোঁ ন, সম্পূৰ্ণ মোৰ তেওঁলোকৰ লগত সহযোগিতা কৰি আছোঁ আৰু তেওঁলোকে যি কুৱেশ্যন সোধে, যেতিয়াই মাতে, য'তেই মাতে মই আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। মই গৈছোঁ দাদা তাতে, আমি একেলগে থাকোঁতে দাদাক তাতে কোনো হত্যা কৰাৰ কথাটো আহিয়ে নপৰে। নাই এতিয়া ওলাইছে কথাটো বিভিন্ন। হয়, মানে মোৰ চকুৰ আগত। আপুনি কি ভাবে? মই হত্যা নহয়, ৰাতিপুৱাৰ সেই জাৰ্ণিটো নহয়, আমি দুপৰীয়া 1 বজাত ওলাইছিলোঁ। আৰু জাৰ্ণিটো মই প্লিজ মোক কৈছোঁ, মই ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে 9-10টা বজাৰ পৰা। সিদিনা ঘটনাটো মই অলৰেডি কৈছোঁ আৰু প্ৰশাসনকো কৈছোঁ, গোটেই কাহিনীটো সকলোৱে জানেই, দেখিছে, ভিডিঅ' ওলাইছে। খালি আমি আপোনাক কৈছোঁ, আপুনি টাইমটো সোধাৰ কাৰণে 1 বজাত গৈছিলোঁ, তাৰ টাইমত 1 বজাত, ইয়াৰ টাইমত 2.5 ঘণ্টা আপুনি আগুৱাই দিয়ক, সেইটো টাইম। তেওঁলোকৰ হয় বহুতখিনি, তেওঁলোকে আজি অকল আমাকেই নহয়, বহুত মানুহ মাতিছে, আজি 20-25 জন আছে, বেছিয়ে হ'ব। সকলোকে ছিংগুলকৈ মাতি নি সুধিছে, ভাগৰি গৈছোঁ, বহুত কথাই সুধিছে। আকৌ তেওঁলোকে তলব কৰিব, যেতিয়াই মাতিব লাগিব আমি তেতিয়াই আহিব লাগিব। কাইলৈ মাতিছে নেকি? কাইলৈও মাতিছে কাৰোবাক এনেকৈ আমাকো ন'টিচ দিছে। আৰু এতিয়া অলপ পিছত ফোন কৰিব তেওঁলোকে আমাৰ ঘৰত, ফোন কৰি পেলাই কোন কোন আহিব লাগে, তেওঁলোক আছেই, এতিয়া ওলোৱাই নাই। আমাৰ 20-25 জন আছে, বাকীকেইজন আপোনাৰ শ্যামকানু মহন্তৰ অনুষ্ঠানৰ অৰ্গেনাইজিং কমিটিৰ টীম। আৰু সিদ্ধাৰ্থ শৰ্মাৰো বহুত লগৰ, বহুতকেইজনক আনি হেৰি কৰিছে, সোধ-পোছ কৰিছে আৰু তেওঁলোক আছেই বৰ্তমান। একদম সঁচা কথা কৈছোঁ, মোৰ হাতত ফোনো নাই আৰু আমাৰ ভিতৰত কোনো এলাও নাই। মই একো গম পোৱা নাই, আপোনালোকৰ মুখেৰে গম পাইছোঁ আহিম বুলি কৈছে যদি মই একেবাৰে গম পাইছোঁ। জুবিন দাক আপুনি অস্থিৰ অৱস্থাত পাইছিল প্ৰায় 1-1.5 বছৰৰ পৰা, তেওঁ মানসিকভাৱে ভাগি আহিছিল, এই কথাটো আপুনি উল্লেখ কৰিছে। তাৰপিছত আপোনাৰ ষ্টুডিঅ'তে শ্যামকানু মহন্তই প্ৰথম তেওঁক আমন্ত্ৰণ জনালে। মোৰ ষ্টুডিঅ'ত নহয়, জুবিন দাৰ ষ্টুডিঅ'ত। আপুনি আছিল সিদিনাখনে? অঁ মই আছিলোঁ। তেতিয়া আপুনি ক'ব লাগিছিল বা তেওঁ মেনেজাৰক ক'ব লাগিছিল যে তেওঁ অসুস্থ মানুহজনক কিয় নিয়া হ'ল। নাই, সেইবিলাক কোৱা হৈছে, মই ইয়াতে কৈছোঁ, সেইখিনি কৈছিলোঁ। কিন্তু তেওঁলোকে মেনেজমেণ্টক কৈছিলোঁ, তেওঁলোকে দুজন ডাঙৰ মানুহে যেতিয়া কথা পাতে তেওঁলোকে ডিচিশ্যন লয়, তাতে আমাৰ কথা নাথাকে। খালি মই কিখিনি কৈছিলোঁ সেইখিনি ইয়াত মই স্পষ্টভাৱে জনাইছোঁ। মই কৈছোঁ ন, সম্পূৰ্ণ মোৰ তেওঁলোকৰ লগত সহযোগিতা কৰি আছোঁ আৰু তেওঁলোকে যি কুৱেশ্যন সোধে, যেতিয়াই মাতে, য'তেই মাতে মই আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। মই গৈছোঁ দাদা তাতে, আমি একেলগে থাকোঁতে দাদাক তাতে কোনো হত্যা কৰাৰ কথাটো আহিয়ে নপৰে। নাই এতিয়া ওলাইছে কথাটো বিভিন্ন। হয়, মানে মোৰ চকুৰ আগত। আপুনি কি ভাবে? মই হত্যা নহয়, ৰাতিপুৱাৰ সেই জাৰ্ণিটো নহয়, আমি দুপৰীয়া 1 বজাত ওলাইছিলোঁ। আৰু জাৰ্ণিটো মই প্লিজ মোক কৈছোঁ, মই ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে 9-10টা বজাৰ পৰা। সিদিনা ঘটনাটো মই অলৰেডি কৈছোঁ আৰু প্ৰশাসনকো কৈছোঁ, গোটেই কাহিনীটো সকলোৱে জানেই, দেখিছে, ভিডিঅ' ওলাইছে। খালি আমি আপোনাক কৈছোঁ, আপুনি টাইমটো সোধাৰ কাৰণে 1 বজাত গৈছিলোঁ, তাৰ টাইমত 1 বজাত, ইয়াৰ টাইমত 2.5 ঘণ্টা আপুনি আগুৱাই দিয়ক, সেইটো টাইম। তেওঁলোকৰ হয় বহুতখিনি, তেওঁলোকে আজি অকল আমাকেই নহয়, বহুত মানুহ মাতিছে, আজি 20-25 জন আছে, বেছিয়ে হ'ব। সকলোকে ছিংগুলকৈ মাতি নি সুধিছে, ভাগৰি গৈছোঁ, বহুত কথাই সুধিছে। আকৌ তেওঁলোকে তলব কৰিব, যেতিয়াই মাতিব লাগিব আমি তেতিয়াই আহিব লাগিব। কাইলৈ মাতিছে নেকি? কাইলৈও মাতিছে কাৰোবাক এনেকৈ আমাকো ন'টিচ দিছে। আৰু এতিয়া অলপ পিছত ফোন কৰিব তেওঁলোকে আমাৰ ঘৰত, ফোন কৰি পেলাই কোন কোন আহিব লাগে, তেওঁলোক আছেই, এতিয়া ওলোৱাই নাই। আমাৰ 20-25 জন আছে, বাকীকেইজন আপোনাৰ শ্যামকানু মহন্তৰ অনুষ্ঠানৰ অৰ্গেনাইজিং কমিটিৰ টীম। আৰু সিদ্ধাৰ্থ শৰ্মাৰো বহুত লগৰ, বহুতকেইজনক আনি হেৰি কৰিছে, সোধ-পোছ কৰি